পত্নী বা স্ত্ৰী কেতিয়াও দাসী নহয়। জীৱন সংগীৰ মৰ্যাদা দিয়ক, কাৰণ এটা সময়ত তাইৰ পিতৃৰ ওচৰত ৰাজকন্যা আছিল। স্ত্ৰী কেতিয়াও দাসী নহয়। জীৱন সংগীৰ মৰ্যাদা দিয়ক, কাৰণ সেইজনী এটা সময়ত তাইৰ পিতৃৰ ওচৰত ৰাজকন্যা আছিল। স্ত্ৰী কেতিয়াও দাসী নহয়। জীৱন সংগীৰ মৰ্যাদা দিয়ক, কাৰণ সেইজনী এটা সময়ত তাইৰ পিতৃৰ ওচৰত ৰাজকন্যা আছিল। আপোনাৰ ছোৱালীজনী বা মোৰ ছোৱালীজনী এদিন এজন ল'ৰাই বিয়া কৰোৱাৰ পাছত সেই ছোৱালীজনী সেই ল'ৰাজনৰ পত্নী বা স্ত্ৰী হ'ব, আৰু মাক দেউতাকে তাক চমজাই দিব সেই ল'ৰাজনলৈ। গতিকেলৈ সেই ল'ৰাজনৰ সেই ছোৱালীজনী জীৱন সংগী হিচাপে আপোনালোকে মৰ্যাদা দিয়ক, কাৰণ সেই ছোৱালীজনী আপোনাৰ ওচৰত বা মোৰ ওচৰত ৰাজকন্যা আছিল।